দেব প্রভু শঙ্কৰ নমো নমো। আচ্ছা তুমি প্ৰথমতে কা খোৱা কৰিছা? আচ্ছা তুমি এই কা খোৱা কৰিলা? মই কা খোৱা প্ৰমাণ কৰিছো তুমি? মই জানা নাই বুজা নাই শিকাও না। হয় নেকি? মই আহি শ্ৰীকৃষ্ণৰ সেৱা জনাইছো। এই 30 সেৱা দিছো। শ্ৰীকৃষ্ণ 30 জগত 30 হে বলা বলা। শ্ৰীকৃষ্ণ কাক 30 কৰিব গৈছে? জগত 30 শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ নাজনা কথা কথা নকম মোৰে কৰি নকম। শ্ৰীকৃষ্ণ 30 কৰিব যোৱা নাছিল। জনাছিল ঘৰ বান্ধি তত্ব নাছিল। শ্ৰীকৃষ্ণ আচ্ছা কিমান 30 কৰিছে? 16,000। 30 কৰা নাছিল। এতিয়া হবে বাহিৰ সৰুৰে মন বিৰা মোহিত কৰিছে। মোহিত হৈছে। তোমাৰ নিচিনা গতিকে মই শ্ৰীকৃষ্ণৰ কথা সেৱা জনাইছো। যে নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় জগত হিতায় শ্ৰীকৃষ্ণায় গোবিন্দায় নমো নমঃ। তেতিয়াহ'লে তুমি কা খোৱা কৰিছে? দেৱ মহাদেৱ নীলম জীৱ জোতাধাৰ বাটৰ বৃষ্টিহৰণ দেৱ হে প্ৰভু দামৰালাই নমুনা। দামৰাল নামে ভগৱান কৈছে আমাৰ দৰে ব্ৰেংলিছ মানুহ নাই। তাৰ মানে মোৰে আৰু বেলেগটো হ'ল কাৰণ বাহন অনুযায়ী কিছুমান উপাধি আছে। যেনে যদি কোনোবাই ঠেলা চলে তেওঁক কি বুলি ক'ব? হয়তো ঠেলা বুলিব, বাছ চলি, মাছাল্লাহ, ৰিক্সা চলি, ৰিক্সাল্লাহ, ঠেলা চলি, ঠেলাল্লাহ। যদি কোনোবাই ডাঙৰা চলই হয়তো দামৰাল বুলিব। আচ্ছা যে সময় কোনে কৈলাশপতি শংকৰে মানে শংকৰে লিখা ঘৰ ঘৰ উঠি ঘূৰি ঘূৰা কাৰণে তেওঁৰ আন এটা নাম দামৰা আছে। সেইকাৰণে চোৱা এই স্থাপনে ঢেকীয়া প্ৰভু ব্যস্ত দিয়া বৰ ধনে ধনে বাধকগিৰি চন্দ্ৰ দিবা বৰ গহাৰিত বাধক গুৰু ভঁৰালত ধান ৰাজ ঘৰে প্ৰজা ঘৰে হনুমান এইখিনি সকল বুদ্ধি জয় জয় মই কৰিবা। আৰু আমি তোমাৰ চৰণত কিবা গুণচৰিত্ৰ গাম বুলি আছো। হয়তো এবাৰে ভুলভ্ৰান্তি আমাৰ হ'ব পাৰে যে মুনি নাম চাওঁ মুনি ব্ৰহ্ম বৰ বৰ মুনিৰ সমকক্ষে ভাগবিলাক ভুল হয়। গতিকে আমি আৰু সাধাৰণ নৰ মানুষ গতিকে ভুল হোৱাটো স্বাভাৱিক। স্বাভাৱিক গতিকে সদায় হয় যে আমাৰ ভুলবিলাক উদাহৰণি কৰি দিয়ে। এবাৰ চোৱা আজি আমি অলপ পুৰাণৰ বিষয়ে আলোচনা কৰিম। হা পুৰাণৰ বিষয়ে আলোচনা কৰা আগবিলাকৰ বিষয়ে হয় যে শিৱ পুৰাণৰ বিষয়ে আমি অলপ আলোচনা কৰিম। আৰু শিৱপুৰাণৰ বিষয়ে যে শিৱ ধাম হিৰাপন নহয় পলাস্তৰ ঠাই মহামুনি পলাস্তে নাৰদক কৈলা যে ব্ৰহ্মাই পলাস্ত কি কলা আৰু পলাস্ত নাৰদক কি কি কলা কলা তাৰ বিষয়ে আমি অলপ সুন্দৰকে বিশদভাৱে আলোচনা চোৱা যদি সেই কথাখিনি আলোচনা কৰিব লগা হয় তেতিয়াহ'লে তাৰ আগতে আমি এটা কথা জানিব লাগিব। জানিব লগা কথা আছে যে ব্ৰহ্মাৰ মানৱ পুত্ৰ কিমানজন আছিল? ব্ৰহ্মাৰ মানৱ পুত্ৰ কিমানজন আছে? আচ্ছা নাই না বলি তুমি জানা কিমানজন আছিল? আপুনি দেখা না? ভাৰত কিমান যোৱা ধাৰাও একো নাই এখন কিতাপত বুজি নাপায়। মহাত্মা নাজানে নাকি ব্ৰহ্মাৰ মানৱ পুত্ৰ আছিল 14 আৰু 14জনৰ ভিতৰত সাতজন আছিল ভবিষ তোৰ মায়ে বুঢ়া আছিল তোৰ বাইতে ভোটানা বুলি ইহৰ হাতৰ ভবিষ থাকে হাতৰে কামলে হাতৰে ভবিষ্য কৰি ও মাপিতা বলি যে কাম কৰে এই হে কামৰ কথা কোৱা তেতিয়াহ'লে অৰ্থাৎ কাম মানে হ'ল গৃহপতি আৰু নিষ্কাম মানে হ'ল সন্ন্যাসী কন্যা এই সন্ন্যাসীবিলাকৰ কথা আমি ইমান সামৰণি কৰি যাওঁ। আৰু যি হাতৰ আছিল গৃহপতি গৃহপতি তাৰ ভিতৰত দক্ষ ৰজা কোৱা হৈছিল দ্বিতীয় ব্ৰহ্ম আচ্ছা দক্ষ ৰজা দ্বিতীয় ব্ৰহ্ম বুলি কিয় কোৱা হৈছে? যে তেওঁ আছিল ৰাজৰ্ষি দেৱঋষি আৰু তেওঁ আছিল ব্ৰহ্মঋষি অৰ্থাৎ পিতৃৰ এই তিনিওটা গুণে দক্ষৰ গাত আছিল আৰু সেইটোৱে দক্ষ কোৱা হৈছিল দ্বিতীয় ব্ৰহ্ম বুলি এই যেতিয়া কি দক্ষ ৰজা হয় ৰজা হয় দক্ষই তম্ব হয় মনে মনে হাগে তোমাৰ চিগাৰা খাতা নেকি ওরে হতা হক মুরগে হতা এই কথাবিলাক অলপ শুদ্ধকৈ ক'ব লাগে কি শব্দ পাও হা অস্পৃশ্য হবারে তুমি দেখা চলিতে কথাবিলাক ইমান কিয় ভুল হয় ৰাতিপুৱা উঠ্যৰ তুমি কেই কথা নাছিকল মাইছ আচ্ছা মই চিগাৰা খাব মোৰ ভুল হ'ব লাগে মই কি জানো নাম বাবা হাকে নাই কোৱা কি জানে তই যাও কেৱলে ভুল হ'ব আৰু তেৱে মোক নাম দিব তোমাৰ মোৰ ভুল হতো বেলেগ কথা কিন্তু আমাৰ গাঁৱত আছৰা গুড়া বুড়ি আছে গুড়া বুড়ি নয় চেংৰা গুড়া বুড়ি তোমাৰ বৈনত্য হৈছে নেকি তোমাৰ কথা দেখো এই বয়স হ'ল বুঢ়া-বুঢ়ী থাকে চেংৰাৰ বুঢ়া-বুঢ়ী তুমি কয় দেখা পাইছিলা আছে চেংৰাৰ বুঢ়া-বুঢ়ী আছে আছে আচ্ছা কেনেকৈ আছে একদিন দিও পিকনিক খাবা গেছি পিকনিক খাবা গেছি আচ্ছা পিকনিক খাব গৈছিল মোক চিলিং নহয় দে আপোনালোক কৰিব ঘৰৰ বুলি শুনি খাব লাগিব এই চিলিং নহয় শ্বিলং নাকে
যাবা গাল দিও যাই আছিল যা অ আর মধ্যে এটা লড়া সন্তান জন্ম হয়েছিল নতুনকে গেছি বিয়া হয় নেকি আচ্ছা তাৰপিছত যায় আবার গছর পিটি গেছি কি ভাবে দো পিটি হবা যায় আছে যাই যায় আছে গাড়ি অ রেলত যায় আছে দৌড়ে মস্ত ঘুমটি আইছি দিনা ঘুমটি আছে বিনা বেলে সিল টানি এ তালি দিবা হে বেছি এ মাল হাত খুন্ডা ও দো বুড়াবুড়ি মার খুন্ডা কুন্দা খাইলে এ দৌড়ে দৌড়াই গাপ ওলে ঠিক নাই ও সাইকেল মারি যা ওলে গেছি এ যেতে ওলে গা তিনটে বুড়া বুড়া ও হেলাবে সেন্দ্রা বুড়াবুড়ি ওখানে বুঝি না তো তার যদি কই রাঙা নাও ও ঘুমে ঝামেলা ও কথাবিলাক স্পষ্ট নহয় কষ্ট নো আচ্ছা তাৰপিছত থাকি যা থাকি থাকাতে এ লড়াটো আজি একালে করে জানা দিগা ও হেই ল'ৰাটো ও জানা দিগা এই ডাঙৰ যে দীঘল যেতিয়া হ'ল জানা অফিসত চলি আর ঘর থেকে কোনা অৱশ্যে আজিকালি নিজৰ খৰচ লাগে লাখে লাখ এই লগে লগে সময়টো বেটি করে গা এই গুৱাহাটী নহয় গুৱাহাটী ও হে করে গা আচ্ছা যেতিয়া ওলাই গা ওলে গা যায় গোদরেজ কোম্পানি এটা চিটিং হল ও তাৰপিছত চলটো গুৱাহাটী যায় গোদরেজ কোম্পানি চিটিং হল এই যেতিয়া গোটেই কোম্পানীত কাম কৰা কৰিলা কাম করা বললা কাম কৰি থাকোতে লাইনত পড়িলা দিন করে তাৰপিছত লাইনত পৰি চব খাই পেলাই মৰি গা নির্বংশর গরি হ আচ্ছা বাবা তুমি কৈছা চলটো ডাঙৰ হয় গুৱাহাটী গেছি ও গোদৰেজ কোম্পানীত কাম কৰিছি ও এই গোদৰেজ কোম্পানী এনি টাইম লাইনতে বা ও এই চব খাই পেলাই নমৰি কি হ'ব এই কলা করা সেই লাইনত করা না কিছুমান শনির মুখে মুখে মই দিদিন না শুনছিল আৰু লাইনৰ ভাগ আছে আছে কেনেকৈ ভাগ কুমাই কুমাই কুই কুইলা কুমাই ঘৰত মই যোৱা কুমাই কুমাই কুই কুইলা কুমাই ঘৰত মই যোৱা গুৰি গুৰি হাত দেও গুৰি হাত দেও তবত করতে বলতে দিবানি বড়ি মুসিতানি দিবানি বড়ি মুসিতানি ও মানে প্ৰেমক কৈছে প্রেমত কুছি তাকে তোমাৰ বুজি পালে আচ্ছা যেতিয়া প্ৰেমক কৰিম এ চুইটি মাপিটা বিল খবর জানা খবৰ দিয়াৰ লগে লগে মাক পিতাকো মনত ভাবে ঘর মধ্যে এটা লড়া হামটা গতিকে যদি তাৰ পচন্দক আমি নাপচ কৰো তেতিয়াহ'লে লড়াই সুইচেজ কৰি ধৰিম এই সুইচাইড নহয় সুইচাইড কৰিব অহেসেট কৰিব গতিকে তাৰ পচন্দ হয় আমার পছন্দ এই বুলি একদিন কৰিছে কি আমার শুকনা রুটি ভাড়া করছি নহয় দেখাত কৰছ ভাড়া মাৰি ইও শুকনা যদি ভাড়া কৰে হে চারটা সকাল রাজি 30 টাকা ভাড়া দিন কুকুরে দেখে এই শুকনা যদি হয় মাৰুতি মারুতি এই মাৰুতিখন ভাড়া কৰি কইনার ঘর কিনে গেছি এই যাই যায় কইনার ঘর পিছত লগে লগে দিনবার ঠিক করছি দিনটা ঠিক কৰি বিয়া দিন তারিখ ঠিক করছি ঠিক কৰি ঘৰত ঘূৰা ফুৰি কৰে আর রুটি যাওয়ার সময় নাই গতিকে আজি মই কিছুমান বাজার করু এই বুলি ফাঁসি বাজারে বিল ঘুমিয়ে গেছি ফাঁচি বজাৰ এই ফাঁচি বজাৰ নহয় ফেঞ্চি বজাৰ ফ্যান্সি বাজারে বিল ঘুমিয়ে গেছি কোনে যায় নাও দিয়ে এখন নালা করে হাঁটি গেছি নালাপুৰ হয় নহয় লাইলাপুৰ হয় আৰু তাৰপিছত সব ডিসকাউন্ট ঘৰত নহয় আছিল ক'ত আৰু কলম পিন্ধা খেতি করতেছি সকলোৰে কথা খেতি কৰিব হয় খেতি ক'ত খেতি সগুন গাউন বাড়ি আবু কৰি নহয় হে আবু সমস্ত বাজার আমার করছি এই বাজাৰ সময় কৰি লৈ উক্ত দিনত বুঢ়া বুঢ়ী বিয়াও বিয়া এমন ডাঙৰ বিয়া বাপৰে বাপ পেণ্ডেলে চাবা না মানুহে চাবা আচ্ছা না মানুহ মাতিছিল কিমান 2500 কম হব আচ্ছা 5,000 মানুহ মাতি আচ্ছা পেণ্ডেল কিমান মান জাগাত দিছি 2 বিঘা 2 বিঘা মাটি পেণ্ডেল দিছি কইনা খাব লাগিব বেলেগত আজিকালি হাত ধৰি কিবা অলচিনা গণেশ বুলি কইনা সেটা মই আৰু 2 বিঘা মাটি পেণ্ডেল দিছি পেন্ডেল দিছি 5,000 মানুহ মাতিছি মানুহ মাছি আচ্ছা খানা খানা বাপারে নাখান নাখান করতেছি মাছক মাংসে ডিমাক ডিমায় কণির এই দশটি বলি ও ওরা ডিমে গেলে কণি দেবে বেলেগ তো যিটো আমার ঘরকে হাহে পারে এইটো ডিমা কণি আমার দোকানত থাকে দি প্লেটত সাথে থাকাই দি মানে এক প্লেট কণি দেওয়া হয়
আজিলৈ মাংস দিছিল কিমানকে? সৰু 10 পিচ, ডাঙৰক 8 পিচ। আচ্ছা মাংস আছে কি হ'ল? সয়াবিনৰ। অলপ হেৰি মাংসটা। এই সুন্দৰকে বিয়া হ'ল। সুকলমে গুচি গেল। আৰু বিয়া হ'ল যোৱা এসপ্তাহ পিছত। কইনা এতিয়া মাকতে ঘৰত আহিব না। আৰু অহা সময়ত কইনাই মাকক এতিয়া মাতি। কইনাই মাংসখিনি সুন্দৰকে খাবার পছন্দ করছি। ওরে আপনি ঘৰত আহিব। অ কি আপু সব লিখা আছে যা হঠাৎ নি লখি আছে যা যা আপা বিটু নকৰিবি আমাৰ নাম ৰাখবি
দৰা কইনা বহি দিছি আৰু ভৰি দিয়াৰ পিছত নিয়ম কানুনখিনি কৰিছি কলহৰ ভিতৰে হাত ভৰা বান্ধিছি সোণা ৰূপা পাইছি না দেখছি আগত নিয়মখিনি জানো হাৱাকে বেলেগক চাই ভাত লগাইছি আপি আমাৰ আজিৰ পৰা এখন তোমাৰ ঘৰ মই তোমাক পাকঘৰত দিলোঁ মোৰ ঘৰত কাকো বস্তুৰ অভাৱ নাই তুমি নিমখে খাৰে আমাক ধুনীয়াকে বনাই খোৱা আমি অমৃত বুলি খাম তুমি মনত ৰাখিবা বন্ধনত তিনি কথাৰ লগত লগ নালাগে এতিয়া ঘৰত কি ঘৰত তিনি এটা বেয়া নেকি বলে নহয় মানুহ বাটে বাটে গেলি সাহসৰ কথাবিলাক আলোচনা কৰিব গতিকে বন্ধৰ মিটিং আহিলে আপোনাৰ বেটি এটা ঘৰত থাকিব জেগা নাই গিৰাকক ক'ব এই 40 কিলো কিলো ভাত লাগিব মোৰ বন্ধৰ মিটিং আছে মই মিটিং হয় নেকি চব মাৰিব আচ্ছা এতিয়া মই যাওঁ মোক তুমি কিয় মাৰো এইবোৰ সুন্দৰকে বহি থাকে আৰু মোক কিনি গৈছি আৰু যোৱাৰ পিছত বুঢ়াই ডাঙৰ খেতিয়ক আছিল ঘূৰাই পেলাই মই বিয়া কৰোঁতে এতিয়া শালি খেতি বাঢ়ি গতিকে মই আজি মই কিছুমান আলু গান খাম কি ঘূৰাইও কান্দত কথা খাম লৈছি লৈ মূৰত কাটি তোমাৰ পচক গিলি গৈছে এই মুখক লাগি যায় সিন্নই আকে দিনা গুৰানুতি ঘটাল আকে দিনা তিনি বিঘা তিন কথা তিন লেখা আলিতেন আকে দিনা কাটিল ডেমো ডেমো মোৰ দুপৰ হয় ঘূৰাই পেলাই কথা কি লিখনটো কোনদিনা আমি আমাৰ ঘুৰি তিনটা মান চালে কিন্তু আজি তিনটা মান ঘুৰি কথা আত্মা দেখা নতুন করে আমাদের গাঁও তিলক বিলাকে নতুন করে সাজাইছি আর সেইখানে সাদা মুসা ব্যস্ত হয়ে আছি গতিকে মহাজি ইয়াতে ৰখি যাব নাই অতি সোনকালে মই যাবা লাগি এই বুলি লগে লগে ঘূৰাই ঘৰ কিনেছি আৰু আহি কদাল ভাষা চেষ্টা কৰিছি মূৰৰ পৰা কাটি লৈ গ'লে গলে ৰস্ত কিনি দংকল মায়া দংকল বেংকল ৰস্ত থাকি গৈছি আৰু যায়ে ঘূৰাই গাতে ভিছি গা পা ধুই উঠি ঘূৰাই কিন্তু নিয়ম আছিল কি লোহাত তালত আৰু সেই লোহাৰ তাৰ তলত ক্ৰছ গাঠি আছিল আৰু সেই গাঁঠিৰ ওপৰত আবুল খান মেলতে আছিল আৰু এটা এই ঘূৰাই মহা চলাই এখন আৰু এটা মাৰি আহিছিল এতিয়া তাৰমানে ইঞ্চি মাটি দি সৰ কিছু দিছিল এই মুখছে হান্দি ফালি আছিল ঘূৰাই নবই গম আৰু গম লগে ঘূৰাই এখন মুখচাকে দিছিল এই যেতিয়া ভাতা মুখছে হান্দি দিছিল জাগাৰ ঘৰতে মুখচাৰ ঘৰতে আগা লাগে কৰি এই হেঁচা মুখছে পিন্ধিয়ে ঘূৰাই দাদা কি আছে মাষ্টৰ এই বুঢ়ী বেছি দেখা দেখা বুঢ়ী বোলে ৰ ঘূৰাই দুমন দিনাই কি নাকি আজি কেঁচা বুকছি নেকি এই প্ৰেছাৰ কেঁচা কেঁচা নহয় তাৰমানে ঘূৰাই চাহ খাবৰ মই বিকাতে আজি ইনকে লাগা দি আছে গতিকে যদি মই এই মুহূৰ্তত যদি মই ঘূৰাই ওচৰত যাওঁ চাহ দিবা যাম তেতিয়াহ'লে মোৰ কিছু হেলালৈ উঠাব গতিকে এটা কাম কৰিম কাম কৰিম কাৰণ যদি মই বোৱাৰীটোক চাহকাপ দিবা উঠাম ঘূৰাই নাহাম বুলি ক'ব নোৱাৰো কাৰণ যিহেতু নতুন কইনা নতুন কইনা হা এই বুলি বইয়া মোক মাত লাগিছিল নাই না কি হ'ল এটা কথা কি এই ব্যক্তিৰে এখন মঞ্চা খাই ভাল পায় গতিকে এখন মঞ্চা খাই ভাল পায় কিন্তু মই চাহ খাম নেজানো মোৰ গলি ঘৰ পৰা আছে তুমি সবচু জ্বলে বুঢ়া কাপচা দিয়া বঢ়িয়াকে বোলে ৰ সিদিনাখনে মই বিয়াৰ কইনা আহোঁ মোক আগুৱাই কৈছিল মোক মায়ে কৈছিল যে আমি যি কম ওৰে যিটো তাকে শুনি হা গতিকে আজি প্ৰথমবাৰৰ বাবে মোক আদেশ কৰিছে যে সবচু জ্বলে বুঢ়া কাপচা দিয়া এই যদিহে মই আগুৱাই কথা শুনো বুঢ়া তোৰ সব জ্বলে সেইটো মই দিনাখনত ল'ব পাৰে আৰু আপোনাৰ সুধি চাওঁ হয় হা আচ্ছা মোক কি বুলি কোৱা সবচু জ্বলে বুঢ়া কাপচা দিয়া বঢ়িয়াকে বোলে আহোঁ জ্বলে জ্বলে বোৱাৰীটো কেনেকৈ ভেটি দিছে মই চাই আহো এই বুলি বঢ়িয়াকে লগে লগে বুঢ়া ৰস্ত গিৰি গৈছিল এই বোৱাৰীটো দাদা দি আছে আৰু জিকা মুখা পিন্ধি আছিল জাগাত জাগাতে ভাতটো কৰি আছে এই বঢ়িয়াকে দেখা পাই বঢ়িয়াকে বোলে, ঐ মাই ঐ ছোৱালীতে চাহ ঘৰে গতিকে যদি মই দেৰি কৰোঁ বুঢ়া চাহ নাপো গতিকে অতি সোনকালে মই চাহ লাগি এই বুলি লগে লগে বঢ়িয়াকে ভাতৰ বুলি দেখি পাকঘৰলৈ যায় কেৰা চেনিৰ বজাত ভাতে দি লৈছি আৰু আগিৰ তলত দেখা নিচিনা মাৰি লৈছি হৈ গ'লে আঘাত চচমানত গাখীৰে চিনিয়ে লগাকে লৈছি তাকে নহয় আবলা ৰস্ত গিৰি গৈছি বঢ়িয়াকে বোলে যাই কেৰা চেনি কাল খাই উৰাই গ'লে আকৌ কেৰা চেনি লাভ
পঠাইছো চাহ দিবা যায় বিহুটো আৰ্মি ট্ৰেইনিং কৰি আছো কথাটো কি কথাটো এই বুলি ভুলে গ'ল আপনি নিজে বলবা দিচ্ছি আপনি যোগী বস্তু দেন খান কথাবিলাক অস্পৃষ্ট হয়